এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো অসম চৰকাৰৰ ঘোষণা কৰা অনুযায়ী প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 11 ডিচেম্বৰ। তো সেইকাৰণে অসম চৰকাৰে আজি নিযুত মইনা আঁচনিৰ টকা লাখ লাখ শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাই দিলে। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীয়ে নিজৰ বেংক একাউণ্টত আজি লাভ কৰিলে নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তিৰ টকা। তো তৃতীয় কিস্তিৰ টকা শিক্ষাৰ্থীসকল বা ছোৱালীসকলে নিজৰ বেংক একাউণ্টত কিন্তু লাভ কৰিলে। তো অসম চৰকাৰে এতিয়াৰ পৰা প্ৰতি মাহৰ 11 তাৰিখে নিযুত মইনা আঁচনিৰ টকা ডাইৰেক্ট ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে SHG গোটৰ মহিলাসকলৰ ভেৰিফিকেশ্যনৰ কাম। তো যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ভেৰিফিকেশ্যনৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। তো ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই SHG গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000কৈ টকা লাভ কৰিব। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এখন মিটিঙত উল্লেখ কৰিছিল যে অহা 1 ফেব্ৰুৱাৰী তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে মোৰ জন্মদিনৰ দিনাই আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ টকা দিম। বিহালীৰ পৰাই আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এখন মিটিঙত এনেকুৱাকৈ উল্লেখ কৰিছিল। অহা 1 ফেব্ৰুৱাৰী তাৰিখত আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব পাৰে 10,000কৈ টকা। কিন্তু যিসকল মহিলাই ভেৰিফিকেশ্যন কৰাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেইসকল মহিলাই নাপাব পাৰে টকা। তো আজি ইমানেই, ধন্যবাদ।